সোণোৱাল কছাৰী গণমঞ্চ অসমৰ পৰা কেইটামান কথা আমি ব্যক্ত কৰিব বিচাৰিছোঁ অসমৰ সোণোৱাল কছাৰী ৰাইজক। তো প্ৰথম কথা হ'ল যে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰধান বৰুৱা ডাঙৰীয়া হ'ল অসমৰ পৰা সোণোৱাল কছাৰী জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা সাংসদ, লখিমপুৰৰ সাংসদ। যে 2026 চন নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ কাৰণে বিজেপি দলে অসমৰ বিজেপি নিৰ্বাচন কমিটিৰ দুজন প্ৰধান সদস্য আছে। তাৰে হ'ল কেন্দ্ৰীয় মন্ত্ৰী, কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু আনগৰাকী হ'ল প্ৰধান বৰুৱা অসম ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটিৰ সদস্য। এতিয়া কথা হ'ল যে দুজনকে অসমৰ শক্তিশালী সোণোৱাল কছাৰী জনগোষ্ঠীয় সাংসদ থকাৰ পিছতো নিৰ্বাচনী কমিটিৰ দুগৰাকী সদস্য হোৱাৰ পিছতো 2026 চনৰ আগন্তুক বিধানসভা নিৰ্বাচনত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ ফালৰ পৰা এজনো বিজেপি দলে টিকট প্ৰদান নকৰিলে। খোৱাং বিধানসভা সমষ্টিৰ পৰা 6 লাখ সোণোৱাল কছাৰী জনগোষ্ঠী থকা মাত্ৰ এজন বিজেপি কৰ্মীয়ে খোৱাং সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট বিচাৰিছিলে। তো দুজনকৈ নিৰ্বাচনী কমিটিৰ সদস্য হোৱাৰ পিছতো বিজেপি দলে অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীক প্ৰতিনিধিত্ব নিদিয়াটো সমগ্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ কাৰণে অতি লজ্জাজনক বিষয়। আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ সকলো ৰাইজকে বিজেপিক বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ। 5 বছৰীয়া যিটো কাৰ্যকাল সোণোৱাল কছাৰীসকলৰ যিটো স্বায়ত্তশাসন পৰিষদৰ যিটো কাৰ্যকাল 5 বছৰ আছিল, নিৰ্বাচন অনুষ্ঠিত নকৰি গণতান্ত্ৰিক ব্যৱস্থাটোকে মূৰ্খিমূৰ কৰি কেৱল লুণ্ঠনৰ কাৰণে বিজেপি চৰকাৰে অন্যায়ভাৱে 2 বছৰ কাৰ্যকাল বঢ়াই দিলে। আৰু আমি গম পাওঁ যে এই সমস্ত যি পুঁজি অসম চৰকাৰে আগবঢ়োৱা সমস্ত পুঁজি যিহেতু কাউন্সিলখন যিহেতু বিজেপি নেতৃত্বাধীন, গতিকে আমাৰ কাউন্সিলত যিমান টকা পইচা দিছে শ কোটি টকাৰ দুৰ্নীতি অভিযোগ আছে, অনিয়ম সংঘটিত হৈছে বুলি অভিযোগ আছে। গতিকে এই সমস্ত পুঁজি বৰ্তমানৰ সময়ত বিজেপিৰ নেতৃত্বাধীন সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে কেৱল তেওঁলোকৰ দলৰ নামত ব্যৱহাৰ কৰিছে, দলৰ স্বাৰ্থত সোণোৱাল কছাৰী পুঁজি ব্যৱহাৰ কৰিছে। আৰু সেইকাৰণে সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে। দীপুৰঞ্জন মাক্কাৰী, টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত দুৰ্নীতিৰ অভিযোগ চূড়ান্তভাৱে সীমা পাৰ কৰিছে এই অভিযোগে। কিন্তু দীপুৰঞ্জন মাক্কাৰী আৰু টংকেশ্বৰ সোণোৱালক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকক বিজেপি দলে সংস্থাপন কৰিছে। গতিকে সোণোৱাল কছাৰী জাতিটোৰ কাৰণে এই অতি ভয়ংকৰ কথা। সেইকাৰণে এই কথাটোৰ কাৰণে আমি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আমি আচলতে বিজেপিকতো বিৰোধিতা কৰিছোঁৱেই। বিজেপিয়ে যে সোণোৱাল কছাৰী জনগোষ্ঠীৰ মানুহক যে চূড়ান্তভাৱে যে অপমান কৰিছে তাৰ প্ৰতিশোধ ল'বৰ কাৰণে সোণোৱাল কছাৰী ৰাইজক আহ্বান জনাইছোঁ। আৰু ভোটটো ক'ত দিব? যে সোণোৱাল কছাৰী গণমঞ্চ অসমে সোণোৱাল কছাৰী কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে, দুৰ্নীতিৰ হৈছে অভিযোগ আছে। তাৰপিছত দীপুৰঞ্জন মাক্কাৰী, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ নকৰি পৰিষদৰ সমগ্ৰ পুঁজি নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিছে। গতিকে আমি সমগ্ৰ অসমত আমি খোৱাঙত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মুকলিভাৱে সমৰ্থন আগবঢ়াইছোঁ। সেয়াই নহয়, আমাৰ সোণোৱাল কছাৰী গণমঞ্চৰ 100জনীয়া প্ৰতিনিধি দলে ৱৰ্ক আছে, ৰাতিয়ে দিনে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কাৰণে কাম কৰি আছে। ধেমাজিত শৈলেন সোণোৱালৰ ডাঙৰীয়াৰ কাৰণে কাম কৰি আছে, জোনাইত কাম কৰি আছে, টিংখং সমষ্টিৰ বিপুল গগৈ ডাঙৰীয়াৰ কাৰণে কাম কৰি আছে, শদিয়া সমষ্টিত গণমঞ্চৰ সকলো কৰ্মীয়ে কাম কৰি আছে। অৰ্থাৎ আমি সকলো বিৰোধী ঐক্য মঞ্চকে আমি মুকলিভাৱে আমি সমৰ্থন আগবঢ়াইছোঁ। আৰু সেইকাৰণে যে 126টা যি বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই 26টা বিধানসভাৰ সমষ্টিত কোনো সোণোৱাল কছাৰী ৰাইজে বিজেপিয়ে কৰা এনে প্ৰতাৰণা, অন্যায় আৰু দুৰ্নীতি, সোণোৱাল কছাৰী জনগোষ্ঠীক কৰা শোষণ, বঞ্চনা, তাৰ কাৰণে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে ভোট নিদিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমি যিহেতু ঐক্য মঞ্চত আছোঁ, আমি বিৰোধী ঐক্য মঞ্চত আছোঁ, সোণোৱাল কছাৰী
গণমঞ্চ অসমীয়া বিৰোধী ঐক্যমঞ্চ আমি সমৰ্থন কৰি আহিছোঁ। ধেমাজি জিলাত যি দুটা সমষ্টি আছে, তিনিটা সমষ্টি আছে, তাৰে যিটো ধেমাজি বিধানসভা সমষ্টি কংগ্ৰেছ দলে ক্ষমা কৰিব কংগ্ৰেছ দলে শৈলেন সোণোৱাল ডাঙৰীয়াক বিৰোধী ঐক্যমঞ্চ প্ৰাৰ্থী হিচাপে প্ৰদান কৰিছে। আমি শৈলেন সোণোৱাল ডাঙৰীয়াক মুকলি সমৰ্থন আগবঢ়াইছোঁ। আৰু সমগ্ৰ অসমৰ যিবিলাক সোণোৱাল কোঁচে অধ্যুষিত ভোটাৰ্ছ আছে, সোণোৱাল ৰাইজ আছে, খোৱাং সমষ্টিত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মুকলি সমৰ্থন আগবঢ়াইছোঁ। ইয়াৰ লগতে সমগ্ৰ অসমত যিমান সোণোৱাল কোঁচে অধ্যুষিত সমষ্টি আছে 126টাৰ ভিতৰত নাহৰকটীয়া, টিংখং, খোৱাং, দুলীয়াজান, ডিগবৈ, মাঘেৰিটা, শদিয়া, জোনাই, ধেমাজি, লখিমপুৰ, ঢকুৱাখানা, মাজুলী, তিতাবৰ, এই আটাইকেইটা সোণোৱাল কোঁচে অধ্যুষিত সমষ্টিত সকলো সোণোৱাল কোঁচে ৰাইজক বিৰোধী ঐক্যমঞ্চক ভোট দিবৰ কাৰণে সোণোৱাল কোঁচে গণমঞ্চে মুকলি আহ্বান জনাইছোঁ। সোণোৱাল কছাৰী গণমঞ্চ অসমে অতিকৈ ইয়াক লাজ পাইছোঁ। যোৱা 2021 চনৰ নিৰ্বাচনত অসমৰ মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ পিছত সেই একে বছৰতে নয়ন সোণোৱালক নাহৰকটীয়া সমষ্টিৰ পৰা বিজেপি দলে টিকট কাঢ়ি লৈ গৈছিল। তেতিয়াও সোণোৱাল কোঁচে জনগোষ্ঠীক বিজেপি দলে চূড়ান্তভাৱে অপমান কৰিছিল। আৰু 2026 চনৰ নিৰ্বাচনতো বিজেপি দলে সমগ্ৰ সোণোৱাল কোঁচে জনগোষ্ঠীটোক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে। যে সোণোৱাল কোঁচে জনগোষ্ঠীক বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি আহিছে। গতিকে এই বিজেপি শাসিত চৰকাৰখনে অন্যায়ৰ বিৰুদ্ধে বা আমাৰ সমস্যাসমূহ দিছপুৰত বলিষ্ঠভাৱে উত্থাপন কৰিবৰ কাৰণে এজনো প্ৰতিনিধি নিদিয়াটো অতি দুৰ্ভাগ্যজনক বিষয়। আমি বিজেপি দলক সোণোৱাল কোঁচে জনগোষ্ঠীৰ মানুহক কৰা এনে প্ৰতাৰণা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আগন্তুক দিনবিলাকতো সোণোৱাল কোঁচে জনগোষ্ঠীটোক বিজেপি চৰকাৰে, বিজেপি দলে তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে সাগৰৰ মাজলৈ ঠেলি পঠিয়াব।